Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত। মই আজি এই ভিডিঅ'ত আলোচনা কৰিম চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই জব এলাৰ্ট এছকেৰ যিটো WhatsApp গ্ৰুপৰ লিংক মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.centralbankofindia.co.in সাৰ্চ কৰিলে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এটা চাওক যিটো অফিচিয়েল নটিফিকেশন আছে তাৰে ডিটেইলছখিনি মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম। চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনখিনি আৰু তাৰে কমপ্লিট ডিটেইলছ এতিয়া মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন নেম দিয়া ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি, য'ত আপোনাৰ পোষ্ট নেম দি আছে এপ্ৰেণ্টিছৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্টখিনি। টোটেল আপোনাৰ ভেকেঞ্চি আপুনি এপ্লাই কৰিব পাৰিব 4500 ভেকেঞ্চিৰ কাৰণে আহিছে নটিফিকেশনখিনি। জব টাইপটো আপোনাৰ গভৰ্ণমেণ্ট জব হয়, যিটো আপোনাৰ কন্ট্ৰেক্ট বেচিক হ'ব আৰু কন্ট্ৰেক্টৰ যিটো ডিউৰেশ্যন হয় এপ্ৰেণ্টিছশ্বিপৰ 12 মান্থৰ কাৰণে আপোনাৰ হ'ব, 1 ইয়াৰৰ কাৰণে। আৰু যদি আপোনাৰ স্যালাৰি আপুনি ৰিচিভ কৰিব 15000 পাৰ মান্থ, এতে কোনো ধৰণৰ আদাৰ এলাউন্সেছখিনি আপোনাক প্ৰভাইড কৰা নহ'ব। জব লোকেশন এক্ৰছ ইণ্ডিয়াত হ'ব আৰু আপোনাৰ ষ্টেট ওয়াইজ আপোনাৰ জবটো লোকেশনটো সেট কৰা হ'ব। আপোনাৰ নিয়াৰে যিটো ষ্টেটত আপোনাৰ যিটো ব্ৰাঞ্চ থাকিব চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ, তাতে আপোনাৰ লোকেশনটো হ'ব। এপ্লিকেশন যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আপোনাৰ এপ্লিকেশনটো। ইম্পৰ্টেন্ট ডেটছখিনি চাই লওক। অফিচিয়েল যিটো নটিফিকেশন অলৰেডি ৰিলিজ হৈছে জুন 7 2025 ডেটত আৰু এপ্লিকেশন ষ্টাৰ্ট হৈছে অনলাইনত আপোনাৰ জুন 7 2025 ৰ পৰা। লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব জুন 23 2025 লৈ কিনে। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশন ফি এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্টৰ কাৰণে লাষ্ট ডেট দিয়া আছে জুন 25 2025 লৈ কিনে আপুনি লাষ্ট আপোনাৰ যিটো এপ্লিকেশন পেমেন্ট হয় এইটো ফিটো আপুনি পেমেন্ট কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছখিনি দিয়া আছে আৰু ভেকেঞ্চিখিনি আপোনাৰ ষ্টেট ওয়াইজ দিয়া আছে, কোনটো ষ্টেটৰ কাৰণে কিমানখিনি ভেকেঞ্চি আছে এইখিনি আপুনি চেক কৰিব পাৰিব অফিচিয়েল নটিফিকেশনত। টোটেল আপোনাৰ ভেকেঞ্চি আছে 4500 আৰু ভেকেঞ্চিখিনি আপোনাৰ কেটেগৰী ওয়াইজ যিটো ৰিজাৰ্ভেশ্যন আছে সেইখিনি আপুনি চেক কৰিব পাৰিব। আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই, আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হ'লে এপ্লাই কৰিব পাৰিব। লগতে চাওক আপুনি ফলো কৰিব লাগিব এজ লিমিটটো আৰু আপুনি কেলকুলেশ্যন কৰিব লাগিব 31 মে 2025 ৰ ডেট হিচাপত। আৰু মিনিমাম এজ বিচাৰিছে 20 ইয়াৰ্ছ হ'লে আপুনি এলিজিবল হ'ব। মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 28 ইয়াৰ্ছ লৈ কিনে। এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো নৰ্মছ আছে। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন ৰিচিভ কৰিব। যদি আপুনি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন ৰিচিভ কৰিব। যদি আপুনি PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি ৰিচিভ কৰিব 10 to 15 ইয়াৰ্ছ লৈ কিনে, ডিপেণ্ড কৰিব আপোনাৰ কেটেগৰীৰ ওপৰত। লগতে বিচাৰিছে চাওক আদাৰ কিছুমান ৰিকুৱাৰমেণ্ট লাগিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং স্কিমৰ আণ্ডাৰত আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লগতে আপুনি জনা থকা হ'ব লাগিব লোকেল যিটো লেংগুৱেজ হয় আপুনি যিটো ষ্টেটৰ পৰা এপ্লাই কৰিব তাৰে লোকেল লেংগুৱেজটো আপুনি জানিব পৰা, ক'ব পৰা, লিখিব পৰা হ'ব লাগিব, তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক এপ্লিকেশ্যন যিটো ফি দি আছে কেটেগৰী ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 400 প্লাছ GST আপুনি পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST EWS বা ওমেন কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 600 প্লাছ GST আপুনি পেমেন্ট কৰিব লাগিব। আদাৰ যিটো কেটেগৰী আদাৰ্ছ যিমানখিনি কেটেগৰী আছে সেইকলে পেমেন্ট কৰিব লাগিব 800 প্লাছ GST আপুনি পেমেন্ট কৰিব লাগিব আপোনাৰ এপ্লিকেশ্যন ফি হিচাপত। এতিয়া চাওক সিলেকশ্যন প্ৰসেছ। তো প্ৰথমতে আপুনি অনলাইন যিটো ৰিটেন টেষ্ট আছে দিব লাগিব, য'ত আপোনাৰ 100 মাৰ্কৰ কাৰণে হ'ব। তাতে আপোনাৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকিব আৰু যিটো এক্সাম হয় এইটো আপোনাৰ কণ্টেক্ট কৰা হ'ব, কণ্টেক্ট কৰিব যিটো আপোনাৰ BFIS যিটো ছেক্টৰ স্কিল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা এপ্লাই কৰিব। আপুনি ৰিটেন যিটো এক্সাম হয় কেনেকৈ এটেম্প কৰিব আৰু চিলেবাছ কি কি হ'ব এইখিনি যদি আপোনাৰ লাগে এণ্ড আপুনি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। মই এটা ইন ডিটেইলছত এটা ভিডিঅ' এটা বনাই দিম যাতে আপুনি যিটো ৰিটেন এক্সাম হয় এইটো যাতে আপুনি ভালকৈ কোৱালিফাই কৰিব পাৰে। নেক্সট চাওক আপোনাৰ যিটো লোকেল লেংগুৱেজ থাকিব তাৰে এটা টেষ্ট হ'ব, আপুনি তাতে টেষ্টটো এটেম্প কৰিব লাগিব আৰু দুটা ষ্টেপ পাৰ হোৱাৰ পিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এণ্ড আপোনাৰ চিলেকশ্যন হৈ যাব। এতিয়া চাওক হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব। তো
তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি যেটো নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি যেটো নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিমৰ যেটো পোৰ্টেল আছে তাতে আপুনি লগইন কৰিব ৰেজিষ্ট্ৰেচন কৰিব যদি আপুনি কৰা নাই তো অলৰেডি মই তেনেকা ভিডিও এটা বনাই ৰাখিছো আপুনি নেশনাল এপ্ৰেন্টিসশিপ কেনেকৈ আপুনি ৰেজিষ্ট্ৰেচন কৰিব হেখিনি আপুনি কৰিব পাৰিব আৰু কৰা যদি কোনো ধৰণৰ মানে আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ প্ৰবলেম হৈছে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া WhatsApp যেটো লিংক আছে তাতে ক্লিক কৰি কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেসেজ কৰিব পাৰে মই আপোনাক গাইড কৰি দিম কেনেকৈ আপুনি ৰেজিষ্ট্ৰেচন খিনি কৰিব নেক্সট চাওক আপুনি ভিজিট কৰিব লাগিব সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো latest requirement আছে apprenticeship requirement 2025 এর কারণে তাতে আপনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লাই যেটো বাটন দি আছে তাতে ক্লিক কৰি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি ফিল আপ কৰি কিনে আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপুনি এপ্লিকেশন যেটো ফি দি আছে ক্যাটাগৰি ওয়াইজ সেইখিনি পেমেন্ট আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশন যেটো হয় এটো ফাইনাল সাবমিট আপুনি দিব লাগিব আৰু ফাইনাল সাবমিট দিয়াৰ পিছত এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা সব ইম্পৰ্টেন্ট ডেটস খিনি তো ইম্পৰ্টেন্ট ডেটস খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰি কিনে গুডিখিনি ডিটেইলছ চেক কৰিব পাৰিব এনা আপুনি তাতে ক্লিক কৰিলে অটোমেটিক্যালি ৰিডাইৰেক্ট হ'ব যেটো অফিচিয়েল পোৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো